So guys, আমি start কৰো। তো আজি আমি start কৰিম Nifty 50 market analysis, previous market analysis and upcoming market prediction. Okay, so এতিয়া Nifty 50 আমি start to open কৰি লৈছো আৰু is it visible? I guess is it visible? Yeah, okay. So Nifty 50 current price চলি আছে আপোনাৰ 25,966. Okay. তো আমি প্ৰথমে মাৰ্কেটটো এটা ডাঙৰ টাইম ফ্ৰেমত এনালাইজ কৰি মাৰ্কেটটো কেনেকুৱা হৈ আছে। তো আমি টাইম ফ্ৰেমটো ইনক্ৰিজ কৰি লম, which will be 1 day. So আমি 1 day টাইম ফ্ৰেমত মাৰ্কেটটো এটা বুলিছ এংগল দেখিবলৈ পাইছো। So মাৰ্কেটটো 52 উইক হাইট চলি আছে। 52 উইক হাইট মানে ইয়াৰ আপোনাৰ এটা ইণ্ডিকেটৰ থাকিব। এইটো ইণ্ডিকেটৰটো লগালে মানে আপুনি এইটো কথা গম পাব যে মাৰ্কেটটো 25 উইকৰ যোনটো হাই এণ্ড ল' পইণ্ট, চ' ইটছ লাইক ছাপৰ্ট এণ্ড ৰেজিষ্টেঞ্চ হিচাপে কাম কৰিব আপোনাৰ। ত' ইয়াত আপোনাৰ এইটো ইণ্ডিকেটৰ হয় একচুৱেলি। ত' ইণ্ডিকেটৰটো লগাবৰ কাৰণে ডট ডট লাইনটো দেখিছে আপোনালোকে, এইটো যিটো ডট ডট লাইন দেখিছে, এইটো যিটো ডট ডট লাইন দেখিছে, এইটো হৈছে 52 উইকছ হাই এণ্ড ল'। চ' এইটোৰ কাৰণে আমি এটা ইণ্ডিকেটৰ পাম। ইণ্ডিকেটৰটো মই চিম্পলি ইয়াত ৰিমুভ কৰি দিলোঁ, মই আপোনালোকক লগাই দেখাই আছোঁ। মোৰ অলৰেডি লগোৱা আছে। ত' আপোনালোকে ইয়াত যাওক, ইণ্ডিকেটৰ ছেকশ্যনত যাওক, ইয়াত চাৰ্চ কৰক। চাৰ্চ কৰিবই নালাগে, 52 উইক এইটো যিটো দেখিবলৈ পাইছে। অ'কে, 52 উইক হাই এণ্ড ল'। চ' এইটো এনেবল কৰি ল'ব, মোৰ অলৰেডি কৰা আছে। ত' ইয়াত আপোনালোকে দেখিব পাৰিব যিটো 52 উইকৰ যোনটো হাই পইণ্ট গৈছে আৰু যোনটো ল' পইণ্ট গৈছে, সেইটো মাৰ্ক হৈ যাব। অ'কে, ত' এইটো আপোনাৰ এটা চিধা ছাপৰ্ট এণ্ড ৰেজিষ্টেঞ্চ হিচাপে কাম কৰে। চাওক, ইয়াৰ পৰা যেতিয়া মাৰ্কেটটো ওপৰলৈ গৈ আছিলে, মাৰ্কেট যেতিয়া ওপৰ ট্ৰেণ্ডত আছিলে এইটো, চ' ইয়াত আপোনালোকে দেখিছে ইয়াত এইটো ৰেজিষ্টেঞ্চ লৈছে, ইয়াৰ পৰা এগেইন মাৰ্কেট তললৈ আহিছে, ছাপৰ্ট লৈছে, এগেইন মাৰ্কেট ওপৰলৈ গৈ আছে। ত' ইয়াৰ পৰা মাৰ্কেটটো ৰিজেকশ্যন ল'ব ষ্টাৰ্ট কৰিছে। ত' আমি এজিউম কৰিব পাৰিম যে মাৰ্কেটটো ইয়াৰ পৰা এগেইন ৰিজেকশ্যন ল'ব পাৰে আনটিল এইটো লেভেল ব্ৰেকআউট নকৰে। এই যিটো লেভেল দেখিছে 26,000 যিটো লেভেল দেখিছে, এইটো 26,000 এপ্ৰক্স 300। ত' এইটো লেভেলটো যেতিয়ালৈকে ক্ৰছ নকৰে, ত' আপোনালোকে দেখিছে ক্ৰছ কৰিব ট্ৰাই কৰিছিলে, বাট ক্ৰছ হ'ব নোৱাৰিলে। ত' যেতিয়ালৈকে ক্ৰছ হ'ব নোৱাৰে, আমি এজিউম কৰিব পাৰিম মাৰ্কেটটো ইয়াৰ পৰা ৰিজেকশ্যন ল'ব। ৰিজেকশ্যন লৈ মাৰ্কেটটো ডাউন ট্ৰেণ্ডত আহিব। চ' ৰিজেকশ্যন লোৱা ষ্টাৰ্ট কৰিছে। আমি মাৰ্কেটটো নেক্সট 1-2 উইকত আমি গম পাই যাম কেনেকুৱা হয়। চ' অ'কে, নেক্সট আমি টাইম ফ্ৰেমটো সৰু কৰি লওঁ। ঠিক আছে, চিধা 1 আৱাৰত যাওঁ। চ' 1 আৱাৰত কি দেখিছোঁ আমি, মাৰ্কেটটো এটা ছাইডৱেজ হৈ গৈছে, চিম্পলি ছাইডৱেজ এণ্ড লাইক ডাউন ট্ৰেণ্ডত আছে অকণমান। অ'কে, 15 মিনিটত যাম আমি। চ' 15 মিনিটটো ইম্পৰ্টেণ্ট। চ' আমি যিহেতু স্কেল্পিং কৰোঁ, স্কেল্পিং আপোনাৰ টাইম ফ্ৰেম থাকিব 5 মিনিটছ এণ্ড 1 মিনিটছ। 1 মিনিট টু 5 মিনিট টাইম ফ্ৰেমত আমি স্কেল্পিং কৰিম। চ' তেতিয়াৰ কাৰণে আমি প্ৰথমে সৰু টাইম ফ্ৰেম চোৱাৰ আগতে ডাঙৰ টাইম ফ্ৰেমটো চাব লাগিব, মাৰ্কেটটো কেনেকুৱা মুভমেণ্ট চলি আছে। অ'কে, চ' আমি ইয়াতে এটা চিম্পলি ট্ৰেণ্ড লাইন দেখিবলৈ পাইছোঁ। ট্ৰেণ্ড লাইনটো হৈছে এইটো, দেখিছে? ট্ৰেণ্ড লাইনটো ৰিজেকশ্যন হৈছে এইখিনি, এইটো পইণ্টত ইজ এ ৰিজেকশ্যন ফৰ দ্য ট্ৰেণ্ড লাইন, মিনছ মাৰ্কেটটো ডাউন ট্ৰেণ্ডত আহিব পাৰে। অ'কে, চিম্পলি মাৰ্কেটটো ট্ৰেণ্ড লাইনটো ব্ৰেকআউট লৈছে। ট্ৰেণ্ড লাইন ব্ৰেকআউট মিনছ মাৰ্কেটটো ডাউন ট্ৰেণ্ডত আহিব পাৰে। চ' বৰ্তমান এইটো ব্ৰেকআউট লৈ ত' মাৰ্কেটটো ছাইডৱেজ চলি আছে, চ' আমি এতিয়া একো ক'ব নোৱাৰিম। চ' ছাইডৱেজত আমি কেনেকুৱা চলিছে মাৰ্কেটটো চাব পাৰিম। চ' চিম্পলি ইয়াতে আমি ইয়াৰ ছাপৰ্ট ৰেজিষ্টেঞ্চ লেভেল মাৰ্ক কৰি লওঁ। চ' ৰেজিষ্টেঞ্চ লেভেল হ'ব আপোনাৰ, চ' এইটো চিম্পলি ৰেজিষ্টেঞ্চ লেভেল হ'ব, মই মাৰ্ক কৰি দিছোঁ। অ'কে, চ' এইটো ৰেজিষ্টেঞ্চ লেভেল এণ্ড এইটো লাহেকৈ ছাপৰ্ট লেভেল কিয় কৈছোঁ, মাৰ্কেটটো ইয়াৰ পৰা বাইং আহিছে, চাওক ডাউন ট্ৰেণ্ড আহিলে, এগেইন বাইং আহিলে, মুভমেণ্ট লৈছে, ফিৰ এগেইন ডাউন ট্ৰেণ্ড আহিছে, এগেইন মাৰ্কেটটো মুভ ল'লে ওপৰলৈ। চ' এতিয়া অলপ মাৰ্কেটটো ৰিজেকশ্যন লৈ ফ্ৰাইডে মাৰ্কেটত দেখিব পাৰিছে আপুনি, ফ্ৰাইডে মাৰ্কেটটো ডাউন ট্ৰেণ্ড আহিছে, এগেইন ইয়াৰ পৰা ৰিজেকশ্যন লৈছে। অ'কে, চৰি, চ' মাৰ্কেটটো বাৰ এইটো পইণ্টৰ পৰা ৰিজেকশ্যন লৈ আছে। চ' এইটো আমি
এইটো পইণ্ট বহুত ইম্পৰ্টেণ্ট হয়। চ' এই দুটা পইণ্টৰ মাজত আমি কালি মাৰ্কেটটো দেখিবলৈ পাম। অ'কে, এই দুটা পইণ্টৰ মাজত আমি কালি মাৰ্কেটটো দেখিবলৈ পাম। মাৰ্কেটটো আকৌ এটা আপুনি যদি লক্ষ্য কৰে, কি হৈছে, ইয়াত ৰিজেকশ্যন লৈ মাৰ্কেটটো ডাউন ট্ৰেণ্ড আহিছে। এগেইন ইয়াত ছাপৰ্ট লৈছে, লৈ পেলাই আকৌ ব্ৰেকআউট দিয়া নাই, ওপৰলৈ যোৱা নাই, বাট এগেইন ডাউন আহিছিলে, ফ্ৰী ওপৰলৈ গৈছে, মাৰ্কেটটো ছাইডত চলি আছিলে। ত' কালি আপোনাৰ মাৰ্কেটটো যদি গেপ ডাউন অপেনিং হয়, মিনছ আপোনাৰ কালিলৈ মানডে হয়, মানডে আপোনাৰ 22 ডিচেম্বৰ, মানডে 22 ডিচেম্বৰত যদি মাৰ্কেটটো আপোনাৰ ইয়াত অপেন হয়, মাৰ্কেটটো যদি ইয়াত অপেন হয়, তে ইয়াৰ পৰা মাৰ্কেটটো চাব লাগিব প্ৰথম 15 মিনিটত মুভমেণ্টটো কেনেকুৱা হয়। যদি 15 মিনিটত মুভমেণ্টটো তললৈ আহে, দেন আহি যদি এই লেভেলটো ব্ৰেকআউট কৰে, তেন আপোনালোকে 200% চিয়ৰ হ'ব পাৰিব আপোনালোকে মাৰ্কেটটো ডাউন ট্ৰেণ্ডত মুভ ল'ব পাৰিব। অ'কে, ডাউন ট্ৰেণ্ডত মুভ ল'ব পাৰিব। যদি আপোনাৰ মাৰ্কেটটো মুভমেণ্টটো যদি ওপৰৰ চাইডে হয়, চ' ওপৰৰ চাইডে হ'লে আপোনালোকে, চ' মই কি কৈছিলোঁ, চ' মাৰ্কেটটো বৰ্তমানলৈকে চাইডৱেজ মুভমেণ্ট হৈ আছে। যদি মাৰ্কেটটোৱে কালিলৈ গেপ ডাউন অপেনিং হয়, মিনছ গেপ ডাউন অপেনিং হৈ যদি মাৰ্কেটটো তলৰ চাইডে মুভমেণ্ট লয়, মিনছ এনেকৈ আহি পেলাই যদি তলৰ পিনে মুভমেণ্ট লৈ পেলাই যদি এই লেভেলটো ব্ৰেকআউট কৰে, অ'কে, এই যিটো লেভেল আছে, লেভেলটো যদি ব্ৰেকআউট কৰে, ত' আমাৰ কালিৰ কাৰণে ট্ৰেডটো থাকিব ডাউন ট্ৰেণ্ডত। ঠিক আছে, ডাউন ট্ৰেণ্ডত ট্ৰেড হ'ব, মানে মাৰ্কেট মুভমেণ্টটো এনেকুৱা হ'ব পাৰে। অ'কে, বাই চান্স যদি এই লেভেলটো ব্ৰেকআউট কৰিব নোৱাৰে, এই লেভেলটো মাষ্ট ইম্পৰ্টেণ্ট লেভেল হয়, এই লেভেলটো যদি ব্ৰেকআউট নহয়, এই লেভেলটো অ'কে, এই লেভেলটো যদি ব্ৰেকআউট নহয়, তেনেহ'লে মাৰ্কেটটো যাব পাৰে ইয়াৰ পৰা ৰিজেকশ্যন লৈ আপ চাইডে, আপ ট্ৰেণ্ডত যাব পাৰে। অ'কে, ত' এই দুটা আমাৰ থাকিব টাৰ্গেটটো, মাৰ্কেট মুভমেণ্টৰ টাৰ্গেটটো। যদি মাৰ্কেট তললৈ আহে, এইটো লেভেলটো বহুত ইম্পৰ্টেণ্ট লেভেল হয়, এই লেভেলটো মাৰ্ক কৰি ল'ব আপোনালোকে। লেভেলটো হৈছে আপোনাৰ 25,730। 25,730 লেভেলটো যদি ব্ৰেকডাউন দি মাৰ্কেট তললৈ আহে, তেন আপোনালোকে ডাউন চাইডৰ ট্ৰেড ল'বৰ কাৰণে ৰেডি থাকিব। এই লেভেলটো ব্ৰেকআউট হোৱাৰ পিছতে আপোনালোকে ডাউন চাইডৰ ট্ৰেড লৈ ল'ব। ঠিক আছে, ডাউন চাইড মুভমেণ্টটো বহুত ইজি ফল আহিব পাৰে যদি মাৰ্কেটটো ডাউন আহে, কাৰণ এইটো ডাউন অহাৰ পিছত মাৰ্কেটটো ৰিজেকশ্যন বহুত কম আছে। চাওক, এই লেভেলটো খালী আছে মিনছ কি, এইটো পইণ্টলৈকে বিন্দাছ মাৰ্কেট আহিব। যদি মাৰ্কেট ফল হয় 25,745লৈকে এই লেভেলটোলৈকে ফল আহিব পাৰে। অ'কে, চ' এইটো ফল অহাৰ মানে এক্সপেক্ট কৰিব পাৰি। যদি মাৰ্কেটটো মুভমেণ্ট সলনি হৈ যায়, লাইক অ'কে, এইটো মই ৰিমুভ কৰি দিছোঁ। আপোনালোকে বুজি পালে এতিয়া এইটো কি হ'ব পাৰে। যদি ইয়াৰ অপ'জিট হয়, আপুনি কি ল'ব? অ'কে, যদি ইয়াৰ অপ'জিট হয়, ফৰ ছাপ'জ মাৰ্কেটটো গেপ আপ অপেনিং হয়, ইয়াত অপেনিং হয়। ত' মাৰ্কেটটো এইটো লেভেল ব্ৰেকআউট কৰা মিনছ মাৰ্কেট ওপৰলৈ যাব। অ'কে, এইটো লেভেল যদি ওপৰলৈ যায়, ওপৰৰ ট্ৰেড আপুনি ইজি লৈ ল'ব পাৰে। কিন্তু যদি বাই চান্স এই লেভেলটো ব্ৰেকআউট নকৰে, তে মাৰ্কেটটো এগেইন চাইডৱেজ হৈ যাব। চাইডৱেজ ওপৰলৈ যাব, তললৈ যাব, ওপৰলৈ যাব, তললৈ যাব, লাইক এনেকুৱা চাইডৱেজ হৈ যাব। চ' এইটো হ'ব। চ' কালি মাৰ্কেটৰ কাৰণে মাৰ্কেট অপেনিংটো বহুত ইম্পৰ্টেণ্ট হয়। মাৰ্কেটটো তলত অপেনিং হ'ব নে ওপৰত অপেনিং হ'ব, এইটো লক্ষ্য কৰি আপুনি এই লেভেল দুটা ব্ৰেকআউট চাই পেলাই কালি ট্ৰেড ল'ব পাৰিব। অ'কে, এতিয়া আমি ট্ৰেড ল'ম কি, মোৰ ষ্ট্ৰেটেজি কি সেইটো ক'ম আপোনালোকক। চ' 5 মিনিট টাইম ফ্ৰেমত চাব পাৰে, মাৰ্কেটটো বহুত বৰিং মাৰ্কেট চলি আছে। 5 মিনিটত বহুত বৰিং, 1 মিনিটতো ক'বই নালাগে, মাৰ্কেট চাইডৱেজ পৰে, একদম চাইডৱেজ চলি আছে। চ' 1 মিনিট টাইম ফ্ৰেমটো ট্ৰেণ্ড লাইন বনি আছে বুলি চাব পাৰে। ট্ৰেণ্ড লাইন আপোনাৰ ইয়াৰ পৰা বনিছে, এইটো ট্ৰেণ্ড লাইন বনি আছে ইয়াতো। চ' ট্ৰেণ্ড লাইনৰ ৰিজেকশ্যন ল'লে তাৰ পৰা মাৰ্কেটটো মুভমেণ্টটো অলপ ডাউনত আছে। মোৰ
according to me, I think market will be on a downtrend tomorrow. Let's see what happen. মোৰ মতে এইটো ডাউনট্ৰেণ্ডত আহিব লাগে, সেইটোতো আপোনাৰ মাৰ্কেট খোলাৰ পিছতে গম পাম, বাট দিছ ইজ মাই এক্সপেক্টেশ্যন ফ্ৰম দ্য মাৰ্কেট। অ'কে, কাৰণ প্ৰাইজ একশ্যন ইজ ইম্পৰ্টেণ্ট। প্ৰাইজ একশ্যনটো চাই পেলাই মোৰ মাৰ্কেটটো ডাউন ট্ৰেণ্ডৰ মুভ এটা মই দেখি আছোঁ, গতিকে মই ভাবিছোঁ মাৰ্কেট ডাউন ট্ৰেণ্ডত আহিব পাৰে। ত' চাম আমি কাইলৈ কি হয়, দেখা যাব। চ' থেংক ইউ ফৰ টুডে। মই আপোনালোকক ডেইলি এনেকুৱা ভিডিঅ' দিবলৈ চেষ্টা কৰিম, যাতে আজিতো মোৰ প্ৰথম ভিডিঅ' হয়, চ' মই ডিটেইলছত এক্সপ্লেইন কৰিব পৰা নাই। চ' আজিৰ কাৰণে ইমানেই। মই ট্ৰাই কৰিম যাতে মোৰ বুজোৱা, এনালিচিছ, এভৰিথিং বেটাৰ কৰিবলৈ। আজি প্ৰথম ভিডিঅ', চ' মই ট্ৰাই কৰিলোঁ অলপ, বাকী মই সদায় ট্ৰাই কৰি যাম যাতে আপোনালোকক ভালদৰে মাৰ্কেট ইনচাইট দিব পাৰোঁ। ত' মই ডেইলি ভিডিঅ' আপলোড দিবলৈ ট্ৰাই কৰিম, ডেইলি মাৰ্কেট ৰিভিউ। চ' মাৰ্কেট ৰিভিউ মিনছ মাৰ্কেট বেক টেষ্টিং। অ'কে, ইউ আৰ ডুইং দিছ ফৰ দ্য বেক টেষ্টিং, বেক টেষ্টিঙৰ ষ্ট্ৰেটেজি। ত' আপোনালোকৰ প্ৰথম ষ্ট্ৰেটেজিটো হ'ব প্ৰাইজ একশ্যন। প্ৰাইজ একশ্যনটো কি তেওঁলোকে অবভিয়াছলি গম পায়, মোৰ ভিডিঅ' চাই আছে যদি, মোৰ ভিডিঅ'টো ক্লিক কৰিছে যদি আপোনালোকে গম পাব প্ৰাইজ একশ্যন কি হয়। যদি গম নাপায় আপোনালোকে কমেণ্ট কৰিব, কমেণ্ট কৰিলে যদি কমেণ্ট আহে মই আপোনালোক প্ৰাইজ একশ্যনটো বুজাই দিম, প্ৰাইজ একশ্যন কেনেকুৱা কি হয় আৰু কি ষ্ট্ৰেটেজি লৈ মই ট্ৰেড কৰোঁ। অ'কে, চ' আজিলৈ ইমানেই। ভিডিঅ'টো কেনেকুৱা লাগিল জনাব, কি ইম্প্ৰুভমেণ্ট কৰিব পাৰে জনাব। মই এটা ৰাফ অভাৰভিউ দিবলৈ ট্ৰাই কৰিলোঁ। বাকী থেংক ইউ ছ' মাছ ফৰ ৱাচিং। বাই বাই।